নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ খবৰ সকলোৰে ভাল নহয়। মই বহুত দিন ভিডিঅ' বনাবলৈ সময়ে পোৱা নাই, সেইবাবে আজি আকৌ ভাবিলোঁ ভিডিঅ' এটা বনাওঁ বুলি। সকলোকে শুভ দুপৰীয়া জনালোঁ। আজি দুপৰীয়া আপোনালোকে কিহে ভাত খালে জনাবচোন। মই পিছে দালি আলু পিটিকাই ভাত খালোঁ, আৰু যিহেতু ৰাতিপুৱাই কাপোৰ কানি ধুই শুকোৱা হয়, আজি দুপৰীয়াতে কাপোৰ শুকালে, কাৰণ বহুত কাঢ়া ৰ'দ পৰিছে। কাপোৰ কানি চপাই লৈ ভাবিলোঁ পথাৰৰ পৰা আহোঁগৈ, কাৰণ পথাৰত আমাৰ গৰুজনী এৰাল দি থোৱা আছে, কাৰণ গৰুজনী নতুনকৈ অনা হৈছে, সেইবাবে মানে এৰাল দি থ'ব লগা হৈছে। মুকলি কৰি দিলে মানে বেলেগ জেগালৈ গুচি যাব। আকৌ এনেকৈ এদিন মেলি দিছিলোঁ, আৰু মেলি দিয়াৰ পিছত তাইক য'ৰ পৰা আনিছিলোঁ তাই আকৌ তালৈকে গুচি গৈছিলে, সেইবাবে তাইক এৰাল দিয়ে থওঁ। তাৰপিছত এতিয়া যিহেতু অলপ দিন হৈছে, সেইবাবে মানে এবেলা এবেলা তাইক মুকলি কৰি দিওঁ, যাতে পেটটো ভৰক। সেইবাবে তাইক মুকলি কৰি দিবলৈ কাৰণে আহিছোঁ। আৰু আমাৰ ছাগলী দুজনী এডোখৰতে এৰাল দি থৈছোঁ, কাৰণ মুকলি কৰি দিবলৈ ভয়। কুকুৰ যিহেতু বহুত কুকুৰ, সেইকাৰণে ওচৰতে এৰাল দি থ'ব লগা হৈছে গৰু ছাগলী। আৰু গৰুজনী মোক দেখি একদম ওচৰলৈ আহিছে আৰু ভাবিছে কিবা আনিছে নেকি বুলি। তাৰপিছত মই তাইক ডিঙিৰ ৰছীডাল খুলি দিবলৈ লৈছোঁ, তাই খুলি দিব দিয়া নাই, কাৰণ তাইৰ ডিঙিত মানে অকণমান খৰ নিচিনা কিবা ঘাঁ নিচিনা হৈছে, সেইবাবে তাই মানে ডিঙিটো চুবলৈ নিদিয়ে। এতিয়া মই অকণমান মৰম চৰম কৰি পিনে ৰছীডাল টালি মেলি অকণমান তাই ডিঙিটো মুকলি কৰি দিবলৈ লৈছোঁ, তাই নিদিয়ে, আকৌ সিফালে গৈছে। মানে বৰ দিগদাৰ, আৰু মোৰ বিৰাট ভয় লাগে একেবাৰে ওচৰ চাপি দিবলৈ কাৰণে, কাৰণ আগতে আমি গৰু ছাগলী পুহি পোৱা নাই। এতিয়া বিয়া হৈ অহাৰ পিছৰ পৰা এইখিনি সকলোখিনি মানে এইখিনি চব মায়ে আপডাল কৰে। মায়ে যেতিয়া কেতিয়াবা নাথাকিলে মানে মই চোৱা চিতা কৰোঁ, কাৰণ চাবতো লাগিবই ঘৰখনৰ সম্পত্তি যিহেতু, সেইবাবে আহিছোঁ। আৰু মা আহিলে কিন্তু মই পথাৰলৈ নাহোঁ। মা কেইবাদিনলৈকে মই পথাৰলৈ নাহোঁ, পথাৰৰ মুখে নেদেখোঁ। নাথাকিলে কিন্তু আহোঁ। মই যেতিয়া পথাৰলৈ আহোঁ তেতিয়া চবেই ভাবে আৰু এজনী মাক নাই আৰু সেইকাৰণে আহিছে বুলি। তাই এতিয়া মই গৰুজনী মুকলি কৰি দিলোঁ। মুকলি কৰি দিয়াৰ পিছত একদম ল' মাৰিছে চিধা বেলেগ গৰুৰ পৰা য'ত আছে তালৈকে গৈছে, আৰু ইফালে দৌৰ মাৰিলে আৰু পোৱালীজনী নিনিলে। পোৱালীজনী নহয়, পোৱালীটো, কাৰণ দমৰা পোৱালি। আৰু গৰুজনী মুকলি কৰি দিলোঁ, আৰু এৰালডালনো কেলৈ ইয়াত থৈ যাম, কাৰণ এৰালডাল ইয়াত থৈ গ'লেতো কোনোবা দেখিলেতো লৈ যাবই, সেইবাবে মই এৰালডাল চপাই লৈছোঁ। এৰালডাল চপাই পিনে এৰালডাল লৈ যাম। তাৰপিছত এতিয়া যাওঁ, আকৌ পাছত আহিম গৰুজনী নিবলৈ কাৰণে। খুটিটো উঘালিছোঁ। তাৰপিছত এৰালডাল বহুত দীঘল, এৰালডাল মানে দীঘলকৈ এইটো কাৰণে দিয়া হৈছে যাতে গৰুজনী অলপ দূৰলৈকে গৈ পিনে যাতে চৰিব পাৰে, কাৰণ চুটিকৈ দিলে গৰুজনী পেট নভৰে। পেটটো এৰালত দি থ'লে এনেও নভৰে, হ'লেও সেইকাৰণে এতিয়া তাইক অকণমান মেলি দিছোঁ। সদায় দুপৰীয়া সময়ত আহি পিনে গৰুজনীক মেলি দিওঁ। মা নাথাকিলে মই আহোঁ, মা থাকিলেতো প্ৰায় মায়ে আহে। তাৰপিছত এৰালডাল মানে এনেকুৱাই দীঘল, মই এতিয়া চপাই থাকোঁতেও মানে শেষেই নহৈছেগৈ। আকৌ পাছত মই গোটেই পথাৰখন চাইছোঁ, ইমান কাঢ়া ৰ'দ। আজি কিন্তু বহুত কাঢ়া ৰ'দ দিছে। আজি বাৰু কোনে কোনে ধান শুকুৱাইছে জনাবচোন, ধান সৰিয়হ। আৰু ৰ'দ দিয়াৰ লগে লগেতো চবৰে ঘৰৰ কাম ওলাই যায়, ধান ৰ'দত দিয়া, সৰিয়হ শুকোৱা, কাপোৰ কানি, আৰু এতিয়া গৰম দিন আহিলেই যেতিয়া চবেই নিজৰ নিজৰ ব্লেংকেট শুকুৱাই মেলি আকৌ ভৰাই থ'ব, আকৌ ঠাণ্ডা দিন আহিব আকৌ উলিয়াব। তাৰপিছত এৰালডাল চপাই মেলি হ'ল। ওচৰতে আমাৰ গৰু পোৱালিকেইটা দেখিলোঁ, এটাই বাৰু গৰু পোৱালি। এই গৰু পোৱালি দুটাৰ পৰা আমাৰ পোৱালি কোনটো জনাবচোন। আৰু চাওকচোন মানিমুনিকেইটা কিমান ধুনীয়া লাগিছে। আৰু ভিডিঅ'টো ইমানতে আছিলে। সকলোকে বাই বাই, আৰু ভাল লাগিলে লাইক কৰিব।